হেই গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পাণৰ শিল্পী মৃত্যু সন্দৰ্ভত শেহতীয়াকৈ মুখ খুলিছে কণ্ঠশিল্পী অমিতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ লগত ঘটনা সেই দুৰ্ঘটনাৰ সময়ত সেই স্থানতে উপস্থিত আছিল অমৃতপ্ৰভা মহন্ত হাঁহি মুখে জুবিনদাৰ লগত গুৱাহাটীৰ পৰা একেলগে যাত্ৰা কৰিছিল ছিংগাপুৰ অভিমুখে অসমবাসীয়ে হেৰুৱাবলগীয়া হ'ল প্ৰাণৰ শিল্পীগৰাকীক বেয়া সপোন তেনেকুৱা লাগি আছে গতিকে ছিংগাপুৰলৈকে ময়ো গৈছিলোঁ 17 তাৰিখে গৈছিলোঁ তাৰপিছত কি বুলি কয় সেইদিনা আমি ইয়াত ট্ৰিপটোত গৈছিলোঁ ট্ৰিপটোত আমি গোটেইখিনি আৰু জুবিনদাৰ লগত যিকেইজন মানুহ ময়ো আছোঁ আৰু আছাম এছ'চিয়েশ্যনৰ কেইজনমান মানে ব্যক্তিয়ে এৰেঞ্জ কৰা আৰু ট্ৰিপ এটা আৰু তাত আছোঁ ময়ো আছোঁ আৰু সেইটোৱে আৰু যে তাতে প্ৰথম সময়খিনি ধুনীয়াকৈ চবেই ভালকৈ পাৰ কৰিছে কৰিছে জুবিনদাক বহুত ফূৰ্তিতে মই দেখিছোঁ জুবিনদাক মানে অসুস্থ যেনো মই সেনেকৈ অনুভৱ কৰা নাই মানে মোৰ পাৰ্চপেক্টিভটো কৈছোঁ মই মানে এনেকুৱা অসুস্থ নিচিনা অনুভৱ কৰা নাই ধুনীয়াকৈ ফূৰ্তিত আছে আৰু জুবিনদাই ইভেন মানে আগৰ পৰা আগদিনাও সেইটো কথাই কৈ আছে আমাক যে কালি হেৰিটোত খুব ভাল লাগিব তহঁতৰো মানে স্পেচিয়েলি মানে সন্দীপন দা আৰু মোক মানে খুব কৈ আছে আৰু গতিকে সেই তাৰপিছত সেই ঘটনাত মানে সেইবোৰ মানে ছুইমিং এক্টিভিটি এইবোৰ চলি আছে তাৰপিছত মই কি কৰিলোঁ মই সেইবোৰ মানে ছুইমিং এইবোৰ একো মই কৰা ইনভলভ নাই আৰু এইবোৰ কৰা নাই মই তাৰপিছত একদম সেই জুবিনদাৰ সেই হেৰিটো হোৱাৰ আগে মই ওপৰৰ ডেকটোত মানে সেনেকৈ ইয়াতখনৰ থাকে যে আপাৰ ডেক তাত গ'লোঁ তাত মানে আৰু এগৰাকী ছোৱালী আছে আছাম এছ'চিয়েশ্যনৰে হয় তাইৰ লগত মই তাত গৈ পেলাই অকণমান তাই আৰু মই কথা চথা পাতি আছোঁ অকণমান গোটেই মানে কি আৰু মানে নেচাৰেল বিউটি